হেল্ল' এভৰিৱান, মোৰ অইনিটি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকক এটা টিফিন ৰেচিপি বনাই দেখুৱাম। তাৰ কাৰণে প্ৰথমতে ইয়াতে মই তাৰ কাৰণে লাগিব মোক এয়া চুজি, এয়া দৈ, এতিয়া অকণমান পানী দিম ইয়াতে। এতিয়া এইখিনি অলপ সময় সানি থৈ দিম। এয়া অকণমান নিমখ দিছোঁ। এয়া পিঁয়াজখিনি এনেকৈ সৰু কৰি ল'লোঁ আৰু ইয়াতে এইবাৰ এয়া গাজৰ, বিন আৰু এয়া বিলাহী, এই আটাইখিনি ক্ৰপ কৰি ল'ম। আৰু অকণমান মই এয়া পনীৰ ইয়াতে দি দিম। পনীৰটো অপশ্যনেল হয়, থাকিলে দিব বা ল'ৰাই খাই যদি দিব, নাথাকিলে নিদিব, ইমান এইটো কথা নাই। আৰু ইয়াতে আপুনি কেপচিকাম দিব পাৰে, আৰু ল'ৰাই ভাল পোৱা, আপোনাৰ বাচ্ছাই ভাল পোৱা যিকোনো আপুনি আৰু চব্জি এড কৰিব পাৰে, সেনেকুৱা ধৰণৰ কোনো কথা নাই। এয়া গাজৰ, বিনছ, বিলাহী আৰু পনীৰ। এয়া অকণমান চাট মছলা দিব। এইটো চিলি ফ্লেক্স, এইটো আপুনি দিলেও দিব পাৰে, নিদিলেও নাই, কোনো জৰুৰী নহয়। মই এনে সাধাৰণ দিছোঁ আৰু দেখিবও ভাল হয়। আৰু এয়া আপোনাৰ নৰসিংহৰ পাত দিছোঁ। একচুৱেলি আপুনি ইয়াতে ধনিয়া দিলে বেছি ভাল, কিন্তু মোৰ ধনিয়া নাই কাৰণে মই এনেকৈ নৰসিংহৰ পাতকে দিছোঁ। আপোনালোকৰ ঘৰত যদি ধনিয়া থাকে, ধনিয়া। এয়া এনেদৰে মোৰ বেটাৰটো ৰেডি হৈ গ'ল। এয়া আপোনাৰ যদি ৰাতিপুৱা দৌৰা লাগে, আপুনি এইটো বেটাৰটো ৰাতিয়ে ৰেডি কৰি আপুনি ফ্ৰিজত থৈ দিব পাৰে। তে ৰাতিপুৱা আপোনাৰ সোনকালে হ'ব, নহয়নে? ৰাতিপুৱা ইমান দৌৰা হয়, অসুবিধাও হ'ব পাৰে। যদি আপোনাৰ দিগদাৰী নহয়, তেতিয়াহ'লে ৰাতিপুৱাই কৰি দিব। এতিয়া মই ফ্ৰাই কৰিম। এয়া অকণমান ঘি দিছোঁ। একেবাৰে লাহেকৈ লুটিয়াব। বস্তুটো বহুত কোমল ন, দৈ দিয়া গৈছে যে বহুত বস্তুটো কোমল হৈছে। লাহে লাহে লুটিয়াওঁতে অকণমান লাহে লাহে সাৱধানে। ঘি মই প্ৰথমবাৰ বহাওঁতেই যি দিলোঁ, আৰু এতিয়া আৰু ঘি দিব নালাগে। এনেকৈ ফ্ৰাই কৰিব পাৰিব। খালি ইফালে অকণমান এনেকৈ দি দিব, গোন্ধটো ভাল ওলাই, খাই ভাল পাব। অকণমান চচ দিছোঁ।
আপুনি এতিয়া এনেকৈ ৰোল বনাইও দিব পাৰে, এনেকৈ যেনেকৈ মন যায় এনেকৈ ৰোল বনাই পেলাই এয়া এনেকৈ ৰোল কৰি দিব পাৰে। আৰু চচ আৰু মেয়নিজ বেলেগকৈ সৰু এটা টিফিনত দি পেলাই এনেকৈও দিব পাৰে, যেনেকৈ আপোনাৰ বাচ্চাই ভাল পায় তেনেকৈ দিব পাৰে। তো এয়া মোৰ হৈ গ'ল ফাইনেল। তো গাইজ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এনেধৰণৰ সৰু সৰু ৰেচিপিবোৰ লৈ মই আপোনালোকৰ মাজলৈ সদায় আহি থাকিম। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। সকলোৱে ভালে থাকক। লাভ ইউ অল।